তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আল্টু পাল্টু ব্লগলৈ। তো বৰষুণত জিকি আগদিন বিনাপানী গৈছিলোঁ চৌ দেখা নাপালোঁ। আজি কলাগুৰু যাই আছোঁ। কি হয় ক'বা নোৱাৰোঁ, খালি এটা কথা আজি অলপ অচাৰ বিনাপানীতকৈ মেটেনি শ্ব' হোৱা কথা আছিল, মেটেনি শ্ব'টো কেঞ্চেল হৈছে। দিনতো গৈছিলোঁ বাৰু, দিনত আৰু ভ্লগ চগ বনোৱা নাই, এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া বা কি হয় কি চিটুৱেশ্যন হয় নহ'লেও যদি থিয়েটাৰ নহয় এটা হ'লেও বাইক ল'ম আপোনালোকক। আৰু আমি আগতে কলাগুৰু একবাৰ গৈছোঁ, আজি পুনৰ যাই আছোঁ। মানে আজি যোনখন নাটক মই বাস্তৱ ফুকনৰ বিৰোধী নাই কেনা লাগে চাওঁ, আপোনালোককো দেখাং। তো লগ পাই আছোঁ দিয়ক অলপ আগত, নাই কি কয় তাক যাই আছোঁ। শম্ভু মহেশ্বৰম। তো গাইছ কি মানুহে আগ্ৰা কৰি দিব মানুহ হাউচফুল ভাল হৈছে না নাটক খান বেগুনদৰে হাউচফুল। তো ক'ব লাগিব দিয়ক চামতাবাসী ৰাইজক মানে হাউচফুল হৈ গৈছে মানুহ কি ক'ম আৰু মানুহে মানুহ দিয়ক আপোনালোকৰ চকমো চাওক কি কয়। আমি খালি এইবাৰ যাতে টুকু মাৰি আমি কাম দাম কৰিব পাৰোঁ সেইকাৰণে জন্ম দিয়া হ'ল এই বিশ্ব বাস্তৱ ফুকন কৰা মানুহটো। তোমার কাছে কাছে থেকে এরকম করি বলে এক পাঁচটা ফুকুর খোদায় তোমার প্রেম করে আজি ভালো সালাম করে বলে হবে না আজি প্রায় পাঁচটা ফুকুর না থেকে আর তুমি না আরে ভালো সহি কইলো না এবার কি করে কইবি আগে নিজে কথা সিধা কর সরি না এই খেলখন কে এলো মই মানসিক ভাল পাওঁ আর ভাল পাওঁ মই মানসিক আর ভাল পাওঁ কারণে তোর বড় চোখ রাখিয়েছিল তোর মনে দেখেছিল তই আর তোর বাস্তব সকলকে একেলগে আর এটা একটু মনে হয়েছিল তাই কিমান হয় কিবা দেন মানসিক কেন্দ্র করে খেলি আছো সারা খেলিছি ভাই এখানে বহুত লগতে খেলিছি সারা খেলিছি ওই চিকিৎসু আজি লাগে পুরো ধরা পেলাম পড়া আছে সারা আজি তো ধরা পড়া আলি তই গানে এইবোৰ কি কাম ধৰিলে টাকা লাগে কি হতো কা টাকা কেন সব পুরো লাগে না ধরা না কথা করে ঠান্ডা করে গালি দিছা আরে ইন্দ্র পোকা যদি লাগে তুমি মুখ পাইলা নগো কর্মকাল প্রবীণ খাও মাইশ मैं कहाँ फंसा थोड़ी बहुत करूँ आई नो हम बड़ा मलम मलम चालू है अरे मन तो सिला होय एक तो कोई बात नहीं साला
তো এফালে আছে আমাৰ জেফিদা নমস্কাৰ বহুত দিনৰ মূৰত আৰু লগ পালোঁ বহুত দিন একচুৱেলি আমি তোমালোকক অপেনিঙতো পাইছোঁ ৰিহাৰ্চলটো পাই আহিছোঁ অপেনিং পেণ্ডেলতো পাইছিলোঁ এতিয়া আমি কৰি আছোঁ আজি আমাৰ লাষ্ট নাইট একচুৱেলি আমাৰ এইটো দুদিনীয়া পেণ্ডেল আছিলে চামতা যোৱাকালি আমি চন্দ্ৰকুট চকলো কৰিছোঁ খুব সুন্দৰ সঁহাৰি আজি আমাৰ মই বাস্তৱ ফুকনৰ প্ৰতি খুব সুন্দৰ নাটক ৰাইজে খুব ধুনীয়া পাইছে চবতকৈ ভাল কথা এটাই নাটক এখন ভাল পাব লগা হ'লে তাৰ আঁৰৰ মানুহজনৰ বিশেষকৈ নাম ল'ব লাগে সেইজনৰ জনমধন্য নাটকৰ পৰিচালক গীতিকাৰ অভিজিত ভট্টাচাৰ্য তেখেতে খুব সুন্দৰ স্ক্ৰিপ্ট দিছে আমি যে স্বৰংকাৰহে আমি কৰিছোঁহে কাৰণ যদি নাটক ভাল নহয় স্ক্ৰিপ্টটো ভাল নহয় চ' যিমানেই তুমি হাত ভৰি মাৰি থাকা কেতিয়াও ভাল নহয় চ' তেখেতক মোৰ ফালৰ পৰা স্পেচিয়েলি থেংকছ টু আমাৰ থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱ খুব ধুনীয়া এটা টিম এটা আনিছে কলাগুৰুলৈ আটাইকেইজন অভিজ্ঞ আৰু অভিজ্ঞ এইটো কাৰণে বয়সত আমি সৰু কিন্তু ষ্টেজৰ আমি চব অভিজ্ঞ মই সুকুমাৰ ককিল জয়ন্ত শৰ্মা সম্পক শৰ্মা আটাইবিলাক বা আমাৰ এৰিয়াত সত্য খুব ভাল এক্টৰ আটাইকেইজন পুলিচ এক্টৰ আৰু চবতকৈ ভাল কথা হ'ল আমাৰ য়ং ষ্টাফ আৰু প্ৰুভ কৰি দিয়া হৈছে যে য়ং মানুহে নাটক কৰি মানুহক ৰখাব পাৰে ভাল স্ক্ৰিপ্ট হ'লে সেইটো চ' জেফিদাক মানে ভিলেইনৰ হেৰি মানে এক্টিং কৰা দেখা নাছিলোঁ এখনত যোনখন বাস্তৱ ফুকনৰ পেয়সী কৈ নিদিবি নাই কৈ দিলোঁ আৰু বুলি কৈ দিলোঁ বাস্তৱ ফুকনৰ পেয়সীত যেতিয়া মানে ভিলেইনৰ হেৰি মানে ৰূপ ধাৰণ কৰিছে তো কিবা এটা মানে আৰু আল্টিমেট থেংক ইউ মানুহে চালেই গম পাব আহক আপোনালোকক আহক নাটক এখন চাওক আমাৰ তিনিখন নাটকে খুব ধুনীয়া নাটক মই বাস্তৱ ফুকনৰ প্ৰেয়সী মাতাল যৱনতে চন্দ্ৰকুট চকলো খুব সুন্দৰ নাটক আপোনালোক আহক নাটক এখন চাওক আৰু যিমান পাৰে এই ভাইটিৰ চেনেলটো আপোনালোকে লাইক কৰি শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ থেংকছ এনেকৈ থিয়েটাৰ চাই ওলালোঁ আৰু তো ফালে পেণ্ডেল চেণ্ডেল খোলা হ'লে মানে ছেকেণ্ডত খুলি দিয়ে ইয়াৰে পিছত তাত চলা যাব এই কাৰণে থিয়েটাৰ মোৰ ভাল লাগে এই ইমান উঠলি কাম গেলা থিয়েটাৰখন নি তাকেতো দেখা নাই ছেকেণ্ডত মানে খুলি ভাঙি নোহোৱা কৰি ভাল লাগ তো এক্টৰ এক্টৰনিও গেল আৰু শৰ্মিষ্ঠা বা আছে আৰু জেভি বক্সিতা আছে গেলে আৰু লগ পাই আছোঁ এনেকৈ থিয়েটাৰ কলাগুৰু চাই ঘৰলৈ যাই আছোঁ গাড়ী ময়ে চলাই আছোঁ বৰ্তমান মই বাস্তৱ ফুকনৰ চাই কিনে ভালেই লাগিল আপোনালোকো আহক নাটক উপভোগ কৰক থিয়েটাৰ কলাগুৰুৰ মঞ্চত বাস্তৱ ফুকনৰ প্ৰেমী আমাৰ নৱদ্বীপৰ মানুহখিনিৰ কাৰণে দুটা পেণ্ডেল আছে এটা হ'ল 22-23-24 ছেপ্টেম্বৰ গৰ্জন নলবাৰী জানেয়ে আৰু এটা হ'ল 1-2-3 অক্টোবৰ কলাগুৰু এটা জাগাৰা বাৰকলা আৰু দুৰ্গা পূজাৰ কলা এখানে আছে তাতে হৈ মানে তো বাস্তৱ ফুকনৰ প্ৰেমীয়ে হয় অকল মানে গোটেইখন নাটকে ভাল হৈছে মানে কলাগুৰুৰ তো আপোনালোকে আহক কলাগুৰু থিয়েটাৰ চাওক থিয়েটাৰ কলাগুৰু চাওক তো আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পালে এই ৰ'ব টাৰ্ণিং হৈছে ৰ'ব কৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি আপোনালোকৰ মনত যদি আহে যদি কৰে তেতিয়াহ'লে কৰি দিব আৰু যদি নকৰে তেতিয়াহ'লে আৰু মইনো কি ক'ম কষ্টটো কৰি আছোঁ আৰু টাৰ্ণিং হৈছে ৰ'ব মইনো আৰু কি ক'ম উপায়তো নাই যদি আৰু মন যায় যদি ভাল লাগে ভিডিঅ'গেলা চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব এই ৰাতি এই ভিডিঅ' বনাই যাই আছোঁ ঘৰত কষ্টটো হয় আপোনালোকে কষ্টৰ মূল্যখিনি কেনে দিয়ে মোক কিয় নকৰেনো মই কাম দিম কিন্তু এতিয়া প্লিজ কোনোবা মাতিম নহ'লে আপোনালোকে ছাবস্ক্ৰাইব নকৰে মই বিদ্যা খুন্দে দিম মই বিদ্যা খুন্দে দিম কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰক কৰক জল্দি কাষত থকা ঘণ্টাটো টিপক টিপছি না টিপক আজিলৈ বাই বাই